আমি যেতিয়া সংকটৰ ওচৰত পৰোঁ, সংকটত, তেতিয়া আমি ভগৱানক স্মৰণ কৰোঁ নহয় জানো? যেতিয়া বিবেকৰ এক্সিডেণ্ট হৈছিল, সেই মুহূৰ্তত যেতিয়া এম্বুলেঞ্চত আনি আছিলে, ময়ো লগত আহিছিলোঁ, মাকো আহিছিলে, তেতিয়া মানে যিখন শিৱসাগৰ শিলপুতা ডেকা আলিত খোৱাং, তাতে এখন আইথান আছে, 9গৰাকী 9ভনী আইথান। সেই আইথানখনৰ ভিডিঅ' মই দিছিলোঁ, আপোনালোকে নিশ্চয় দেখিছে, পাইছে। সেই আইথানখনত বহুত মানে মহিমা আছে বুলি একাংশ লোকে বিশ্বাস কৰে আৰু একাংশ লোকে প্ৰমাণো পায়। মই এইটো কথা নকওঁ যে আপোনালোকে বিশ্বাস কৰক, কিন্তু ভগৱানক আমি বিশ্বাস কৰোঁ। যিহেতু মই বহুত বিশ্বাস কৰোঁ, মই সোমবাৰে ব্ৰতত থাকোঁ ভগৱানৰ নামত, আৰু আমি যিকোনো বিপদত পৰিলে আমি ভগৱানক স্মৰণ কৰোঁ আৰু কিছু কিছু মন্দিৰলৈ আমি চাকি আগবঢ়াওঁ, কিবা এটা দিম বুলি আগবঢ়াওঁ। মই বিবেকৰ কাৰণে সেই তাত চাকি এগছ জ্বলাম বুলি যিহেতু আগ কৰিছিলোঁ, আজি সি মানে 100ৰ ভিতৰত 20% সি সুস্থ হৈছে। সেই গতিকে আজি যিহেতু তাত ভাওনা এভাগ হৈছে, আৰু সেই ভাওনা ভাগ আজি যিহেতু দেওবাৰ, আজি 29 তাৰিখ, আজি ভাওনা ভাগতো তাত আয়োজন কৰা হৈছে। তাতে এগছি বন্তি জ্বলাই ইয়াৰ সুস্বাস্থ্য কামনা কৰি ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি যাওঁ। আৰু সেই থানখনত যিজন আই মাতৃ বুলি যিজন পুৰুষক কোৱা হয়, আৰু তেখেতে 7 বছৰ বয়সৰ পৰাই মেখেলা চাদৰ পৰিধান কৰি তেখেতে তাত 9ভনী আইক পূজা কৰে। আপোনালোকে ভিডিঅ'ত দেখিছে কিছু কিছু লোকে। আৰু মই আজি 15 দিন হৈছে ইয়াৰ দুৰ্ঘটনা হোৱা। আজি 15 দিনত মানে 80%, 100ৰ ভিতৰত 20% সুস্থ হৈছে আৰু 80% বাকী আছে। বাকী যি গোটেই ভৰি চৰিবিলাক আপোনালোকে দেখিছে। বৰ্তমান ভৰিখনত পিন লগোৱা হৈছে, কাইলৈ চিটি স্কেন কৰিব। আৰু যিহেতু খুৰা-খুৰীয়ে মানে বাকীখিনি কাম কৰিব পৰা নাই, মই একেবাৰে সুস্থ হোৱালৈকে বিবেকৰ লগত আছোঁ, আৰু আপোনালোকৰ আশীৰ্বাদ সদায় আছে। আৰু মোৰ ভিডিঅ' চাই বহুত অনুৰাগীয়ে বিবেকৰ ওচৰত মানে আহিছে, খবৰ লৈছে। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম ইয়াৰ লগত আছে। আৰু এখন থান, গোলাঘাটৰ এগৰাকী ইছলাম ধৰ্মী বাইদেৱে, মনালিছা বেগম নামৰ এগৰাকী বাইদেৱে আইক পূজা কৰে। আৰু সেই এখন থানতো মই মনালিছা বাইদেউলৈ ফোন কৰি ক'লোঁ, বাইদেউ এনেকৈ তেনেকৈ মোৰ ভাইটি এটা এক্সিডেণ্ট হ'ল, বহুত মানে সংকটজনক, আপুনি মাৰ নামত এগছি বন্তিয়ে তেখেতৰ নামত জ্বলাই দিয়ক, ভাল হ'বৰ কাৰণে। সেই তাতো মই যাব লাগিব এগছি বন্তি জ্বলাবলৈ। আৰু এতিয়া বিবেকৰ 20% সম্পূৰ্ণ সুস্থ। মানে যিহেতু বিবেকে যেতিয়া আমি মেডিকেলত আহিছোঁ, তেতিয়া মানে ব্ৰেইনত ব্লাড জমা হৈছিল, তেতিয়া সি আবুল তাবুল বকি আছিল, মানে ভুল বকি আছিল। সেইখিনি সম্পূৰ্ণ ইম্প্ৰুভ হৈছে। আৰু বাকী ভৰি হাতখিনিতো দেৰি লাগিব, কাৰণ ইয়ালৈকে তাৰ ভাগিছে ন অলপ অলপ। বাকী যিখিনি ৰিপৰ্ট, আপোনালোকে ৰিপৰ্টখিনি আগৰ যিটো চিটি স্কেন আৰু এক্সৰে ৰিপৰ্টটো দেখিছে, সম্পূৰ্ণ ভৰিটো মানে আধা এনেকৈ, মানে কি ক'ম, হাড়ডালটো সম্পূৰ্ণ ভাগিল। এতিয়া ইয়াত পিন লগোৱা হৈছে ভৰিটোত, আৰু সেই পিনৰ যি এনেকৈ মানে দেখাতে পিনটো, ইয়াত পিন লগোৱা হৈছে। মানে পিনটো এইটো কাৰণে লগোৱা হৈছে, যিডাল হাড়, সেই হাড়ডালে মানে এই বস্তুটোত খুচি ধৰে, মানে ব্লিডিং হোৱাৰ চান্স থাকে। এতিয়া পিনটো লগোৱাৰ পিছত ভৰিটো মানে ফিট হৈ থাকিব, আৰু সেই হাড়টোৱে এনেকৈ লগ লাগিব। তাৰপিছত অপাৰেশ্যন হ'ব। বাকী কালি OPD আৰু যি কফ টেষ্ট, কাৰণ ইয়াত অলপ কাহ হৈছে। তাৰপিছত যিটো মানে বহুত তেওঁ পৰীক্ষা কৰিব লগা হৈছে, কাৰণ পটককেতো অপাৰেশ্যনটো নহয় ন, বহুত পৰীক্ষা কৰিব লাগিব। সেইখিনি পৰীক্ষা কৰাৰ পিছত যেতিয়া মানে সকলোখিনি নৰ্মেল আহিব, তেতিয়া তাক অপাৰেশ্যন কৰা হ'ব। আৰু বহুত বাকী আছে, থাকিব লাগিব এমাহমান। আৰু খুৰা-খুৰীয়ে বহুত দুৰ্বল হৈ গৈছে, আৰু মই সাহস দিছোঁ, আৰু মই ইয়াতে আছি মানে খুৰাহঁতৰ সাহস হৈ আছোঁ। আৰু আপোনালোকেতো বহুত আশীৰ্বাদ কৰিছে, আপোনালোকৰ আশীৰ্বাদততো মই সদায় ঋণী হৈ আছোঁ, আৰু ঋণী হৈয়ে থাকিম। আৰু যিহেতু ভিডিঅ' চাই 3জন দাদাই আহি ইয়াত যিহেতু ব্লাড ডনেট কৰিছে, তেওঁলোককতো কোটি কোটি প্ৰণাম জনাবই লাগিব। তেখেতলোক নোহোৱাহেঁতেন আজি বিবেকো এনেকৈ ইমান সোনকালে আৰোগ্য নহ'লহেঁতেন। আৰু খুৰীয়ে কালি পৰি গৈছে, পৰহিও তাকদিনাখন মানে দুৰ্বল হৈ মূৰ ঘূৰাই পৰি যায়। এতিয়া খুৰীহঁতক ভালকৈ খাব কৈছোঁ, কাৰণ বিবেকৰ এইটো অৱস্থাত মানে খুৰীহঁতে চাই থাকিব পৰা নাই। তথাপিও মাক দেউতাকে যদি সুস্থ হৈ নাথাকে, ইয়াক ট্ৰিটমেণ্ট কৰি থাকিবলৈও অসুবিধা হ'ব, আৰু ইয়াকোতো সাহস দিব লাগিব ন। কালিলৈ আকৌ আহিম, কালিলৈ আজি তাত গৈ থাকিমগৈ
খোৱাঙত আৰু তাতে থাকি আকৌ মই ইয়াত থাকি দিম মানে কাইলৈ আকৌ যিখিনি চিটি স্কেন এক্সৰে যিখিনি পৰীক্ষা কৰিবলগীয়া আছে সেইখিনি কৰিব লাগিব। আৰু এতিয়া মই আপোনালোকক ইয়াতে মই এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক জনাইছোঁ। মই বৰ্তমান শিৱসাগৰ খোৱাং ডেকাআলি শিলপুটা গাঁৱলৈ মই গৈ আছোঁ। তাতে বিবেকৰ নামত এভাগ এগছি বন্তি জ্বলাবলৈ গৈ আছোঁ, যিহেতু আঁকোৱালি থৈছিলোঁ। কৃষ্ণ।